স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ ঢাক-ঢোল বজোৱা চৰকাৰখনৰ ফুপুলা স্বৰূপ পুনৰ উদঙালে টিয়ক এফআৰইউত। বৃহত্তৰ টিয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টিয়ক এফআৰইউখন যেন এতিয়া নামতহে আছে, কামত একো নাই। 11 বজা পৰ্যন্ত কৰ্মচাৰী উপস্থিত নাথাকে নিজ কৰ্তব্যত, অহাৰ পাছতো কাম কৰিবলৈ নহয় ইচ্ছুক। উল্লেখযোগ্য যে কুকুৰৰ বিনামূলীয়া ভেকচিন বেজী বিচাৰি পোৱাৰে পৰা একাংশ ৰোগীয়ে হাহাকাৰ কৰি ফুৰিছে। বিনামূলীয়া বেজী মজুত থকাৰ পাছতো কৰ্মচাৰী এলেহুৱা স্বভাৱৰ বাবে যোৰহাটলৈ যাবলৈ দিলে নিৰ্দেশ। ইপিনে উপায়ন্তৰ ৰোগীয়ে এফআৰইউৰ ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীক অভিযোগ দিয়াৰ পাছতো মই একো নাজানো বুলি দায় সৰাৰ অভিযোগ ৰোগীৰ। এতিয়া প্ৰশ্ন হয়, প্ৰায়ে টিয়ক এফআৰইউত কিয় ৰোগীক দুৰ্ব্যৱহাৰ তথা চিকিৎসক দেৰিকৈ অহা আদি কথাবোৰ চৰ্চালৈ আহে। দৰৱ মজুত থকাৰ পাছতো কিয় সাধাৰণ জনতাক প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে কৰ্মীসকলে। এইবোৰ অভিযোগ যদি ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে গম নাপায়, তেন্তে কিদৰে চলি আছে টিয়কৰ এইখন চৰকাৰী চিকিৎসালয় সেৱা এতিয়া জলজট পটপট। একাংশ মদগৰ্ভী কৰ্মচাৰীৰ বাবে পুনৰ লাঞ্ছিত হৈছে সমগ্ৰ চিকিৎসা সেৱাত নিষ্ঠাৰে সেৱা আগবঢ়াই থকা কৰ্মচাৰীসকল। এই ক্ষেত্ৰত ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে। আমাক কুকুৰে খালে, আমাৰ গোটেইকেইজন মানুহ কুকুৰ আৰু মেকুৰীয়ে খোৱা ব্যক্তি আমি গোটেইকেইজন, আৰু তাৰ ভিত্তিত আমি মানে ইয়াত ৰেবিজ ভেকচিন ল'ব খাতিকে টিয়ক এফআৰইউলৈ আহিছিলোঁ। টিয়ক এফআৰইউলৈ আহি আমি 9টা বজাতে আহিলোঁ। 9টা বজাৰ পৰা আজি এতিয়া 12টা বাজিলেহি। এতিয়া কিন্তু আমাৰ ভেকচিন আমাক প্ৰদান কৰিব তেখেতক সক্ষম হোৱা নাই। কিন্তু অলৰেডি ইয়াত ভেকচিন মজুত আছে, আমি জনামতে ইয়াত ভেকচিন মজুত আছে। কিন্তু তাত মজুত থকা পাছতো তেওঁলোক কিয় আমাক অপাৰক হৈছে, কিন্তু এতিয়ালৈকে আমাক বিতংভাৱে কথাটো বুজাই দিয়া নাই কথাটো। কিন্তু সেইমতে আমি ইয়াত টিয়ক এফআৰইউ যোনজন ছুপাৰিণ্টেণ্ডেণ্ট আছে, ইনচাৰ্জ আছে, তেখেতৰ ওচৰলৈ আমি এই বিষয়ে অৱগত হ'বলৈ গৈছিলোঁ। আৰু তেখেতে আমাৰ বহুত মানে ওচৰলৈ গৈছোঁ, তেখেতে কোনো আমাক গুৰুত্বই দিয়া নাই। সোমাবলৈ মানে তেখেতে আমাক কোনো কথা মানে শুনিবই নিবিচাৰে। তাৰ পাছতো পৰাপক্ষত আমি কিনিবলৈ আহিলোঁ, ভেকচিন বেজী ফাৰ্মাচীলৈ কিনিবলৈ গ'লত আমি তেখেতক সুধিলোঁ যে এই ভেকচিনটো দিয়ক। তেখেতে ক'লে বোলে 390 টকা পইচা পাইছিলে। তেখেতক সুধিলোঁ যে এইটো ফ্ৰী বেজী নাই নেকি? তেখেতে ফ্ৰী বেজী আছে, বস্তুটো এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰিবলৈ যেতিয়া আমি এণ্ট্ৰি অফিচলৈ গ'লোঁ, তেওঁলোকে কৈছে বোলে এতিয়া এণ্ট্ৰি নহয়, এতিয়া ডেলিভাৰী কেছ আছে, ডেলিভাৰীখিনি এণ্ট্ৰি কৰি লওঁ। ডেলিভাৰীখিনি এণ্ট্ৰি কৰক, আমাৰ আপত্তি নাই, লগে আমি দৰকাৰ হ'লে অকণমান ৰখি দিম। সেইটো কৈছোঁ আমি যে ডেলিভাৰীখিনি এণ্ট্ৰি কৰি লওক, আমি অকণমান ৰখি দিম। তেতিয়াহ'লে এতিয়া নহ'বই বোলে, মোৰ বোলে অকণমান শৰীৰটো ভাল নহয়, আমাৰ নহ'বই সেইবুলি কৈছে। তাৰপাছত তেখেতে আমাক কৈছে যে বোলো এতিয়া ফ্ৰী বেজী আমি নাপামেই নি? তেখেতে ফ্ৰী বেজী নাপাম বুলি কয়। তেখেতে আমাৰ যোৰহাটলৈ পঠিয়াইছে ফ্ৰী বেজী ল'ব খাতিকে। বোলে ফ্ৰী বেজী পাবা, বোলে যোৰহাট যাব লাগিব। এতিয়া আমি টিয়কত এফআৰইউ থকা পাছতো আমি এতিয়া জনসাধাৰণ, এতিয়া এইজন ব্যক্তি চাওক, এইজন ব্যক্তি এতিয়া দিন হাজিৰা কৰি থকা মানুহ, দিন হাজিৰা কৰা ব্যক্তি। এদিনত পায় তেখেতে হাজিৰা 300 বা 350 টকা। এটা বেজীৰ দাম হৈছে 400 টকা। তেখেতে এতিয়া এই ভেকচিনটো ল'বলৈ 400 টকা দিব লাগিব, মানে এদিনৰ হাজিৰা তেখেত বহন কৰিব লাগিব। ইয়াত চৰকাৰে ফ্ৰী বেজীটো দিয়াৰ পাছতো এনেকুৱা কেনেকৈ ধৰণে চলিছে, ইয়াৰ ওপৰত মানে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই টিয়ক এফআৰইউৰ ওপৰত এটা বিবিধ ব্যৱস্থা ল'ব খাতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ। পেচেণ্ট অলৰেডি বহুতকেইজন পেচেণ্ট হেৰি নাপাই পিনি ঘূৰি গৈছে। মানুহজন অলৰেডি বহুত দেৰিকৈ আছে, 11টা বজাত আহিছে। তেখেতৰ হাত কিবা ফ্ৰেকচাৰ হৈছে বুলি কৈছে, কিন্তু হাত ফ্ৰেকচাৰ হ'লেও বাইক চলাই আহিছে আৰু লগত স্কুটি চলাই আহিছে, লগত তিনিজন টোটেল 3জন মানুহ আহিছে। তেখেতৰ পত্নী আহিছে, ল'ৰা এজন, তেখেত লৈ পিনি তেখেত তাত এণ্ট্ৰি হৈছে 11টা বজাত। টিয়কৰ পৰা উৎপলজ্যোতি খাউণ্ডৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।